ব্লাডবিলাক যেতিয়া পাৰ হ'বৰ কাৰণে কি হয় ব্লক হৈ যায়, ব্লাডটো নাযায়, ৰখি যায় বা হাৰ্টত নোসোমাব, হাৰ্টতো গৈ পেলাই ভালকৈ পাছ নহ'ব, তেতিয়া হাৰ্ট এটেক হোৱা চান্স বা আমাৰ বডিৰ বেলেগ বেলেগ জেগাত যেতিয়া ব্লাডটো চলাচল নকৰে তেতিয়া আমাৰ বডিত পেইন আৰম্ভ হয়, বিষ হয়, গোটেই জইণ্টবিলাক পেইন হয়। প্লাছ কি হয় আমাৰ নখৰ পৰা এনেকুৱা নখবিলাকৰ পৰা ব্লাড ওলায়, হা সেইটো হয়। তোমালোকে কাৰোবাৰ এনেকুৱা টাইপৰ বেমাৰ দেখিছা, কাৰোবাৰ দেখিছা এনেকুৱা বেমাৰ? সেইটোকে চিকল চেল ডিজিজ বা চিকল চেল বেমাৰ বুলি কোৱা হয়। আৰু সেই বেমাৰটোৰ বহুত মানুহে নাজানে, কাৰণে সেইটো কাৰণে এটা দিন আজি 19 জুন তাৰিখে প্ৰত্যেক বছৰে চিকল চেল ডে হিচাপে পালন কৰে, ঠিক আছে। গতিকে বেমাৰটোতো হ'ল সেইটো। এতিয়া সেইটোৰ পৰা কি কি প্ৰব্লেম হয়, মানুহৰ উইকনেছ থাকে, একো কৰিব মন নাযাব, খালি শুই থাকিব মন যাব, আৰু গোটেই জইণ্টবিলাক পেইন হ'ব, বিষাব, আৰু নখৰ ভৰিৰ নখ আৰু আঙুলিৰ নখৰ পৰা তেজ ওলাব, সেইটো হ'ল তাৰ বেমাৰ। আৰু তাৰ ট্ৰিটমেণ্ট আছে, সেইটো এই নহয় যে ট্ৰিটমেণ্ট নোহোৱা হয়, তাৰ ট্ৰিটমেণ্ট আছে, কিন্তু ভেৰাইটিজ টাইপৰ ট্ৰিটমেণ্ট আছে। এটা আছে মেডিচিন দি পেলাই যদি কম হৈ থাকে তেতিয়া মেডিচিন দি পেলাই ঠিক কৰিব পাৰি, আৰু অলপ যদি বেছি হৈ যায় তেতিয়াহ'লে তাৰ গোটেই ব্লাড চেঞ্জ কৰিব লাগে। যেনেকৈ ব্লাড কেঞ্চাৰ হ'লে গোটেই ব্লাড চেঞ্জ কৰা হয় না, তাক ব্লাড চেঞ্জ কৰি থাকিব লাগিব, এইটো ঠিক কৰিব লাগে। আৰু তাতকৈও বেছি যদি হৈ যায় তেতিয়াহ'লে এইটো ট্ৰান্সপ্লাণ্ট কৰিব লাগে, মেৰু আমাৰ হাৰ্ডিৰ ভিতৰত কিবা এটা ট্ৰান্সপ্লাণ্ট কৰিব লাগে, অপাৰেশ্যন কৰিব লাগে, তেতিয়া ঠিক কিয়ৰেবল হয়, সেইটো ঠিক। কিন্তু সেইটো কাৰণে সেই বেমাৰটোৰ বিষয়ে জানিবৰ কাৰণে আজি আমি গোটেই চিকেল চেল ডে হিচাপে পালন কৰিছোঁ, আৰু আজি আমি একত্ৰিত হৈছোঁ, ঠিক আছে। কমচে কম এতিয়াতো জানিলা ন চিকেল